নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য স্যাৰ সকলোকে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ তো আজি এটা বহুত বিশেষ ভিডিও হ'ব গৈ আছে কাৰণ আজি আমি আলোচনা কৰিম যে নৱোদয় আঁচনি পৰীক্ষালৈ কিমান দিন আছে এই দিনগিটা আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগিব এই দিনগিটাত আমি কি কি কৰিলে সিটটো ল'ব সক্ষম হ'ম সেইখিনি বিষয় অলপমান আমি পাতিম যদি ষ্টুডেন্ট চাই আছে তোমালোকৰ মাক দেউতাক মাতি এনা ভিডিওটো দেখুৱা অভিভাৱকসকল যদি চাই আছে আপোনালোকৰ ল'ৰা ছোৱালীৰ লগত বহি পেলাই চাওক ভিডিওটো ঠিক আছে বহুত এটা ইম্পৰ্টেন্ট ভিডিও হ'ব গৈ আছে আমি আগতেও দিছো এনেকুৱা টাইপৰ ভিডিও তো এবাৰ আৰু অলপমান মই বেলেগকৈ দিব চেষ্টা কৰিম ঠিক আছে নতুনকৈ যদি আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমি নৱোদয় আঁচনি পৰীক্ষাৰ বাবে অনলাইন ক্লাছো কৰোঁ আৰু প্লাছ নৱোদয়ৰ কাৰণে আমি ইউটিউবত ভিডিও দি থাকোঁ আপোনালোকক সজাগো কৰি থাকোঁ আপোনালোকক পঢ়াই থাকোঁ ইউটিউবত আপোনালোকৰ ল'ৰা ছোৱালীক তাৰ লগতে আমাৰ অনলাইন ক্লাছো আছে ঠিক আছে আমাৰ অনলাইন ক্লাছ যোৱা 3-4 বছৰ ধৰি চলি আছে তো স্পেশালি জেএনভি গাইড যোৱা 3 বছৰৰ পৰা চলি আছে তো আজি এইখিনি বস্তু আমি আলোচনা কৰিম তাৰ আগতে মই এবাৰ দেখাম যে আমাৰ অহা যোৱা মানে ক'ব গ'লে 10 নৱেম্বৰ এটা বেটচ আহিছিলে ঠিক আছে তো 10 নৱেম্বৰত বেটচটো আমি বহুতখিনি ধুনীয়া ষ্টুডেণ্টছৰ ৰেছপন্স পাইছোঁ কোনোবা যদি জয়েন কৰিব বিচাৰে আপোনালোকৰ বেছি দিন হোৱা নাই আজিতো মই ভিডিওটো বনাই আছোঁ 12 নৱেম্বৰত ঠিক আছে মই ভিডিওটো 13 বা 14 নৱেম্বৰত দি দিম আপোনালোকক ঠিক আছে তো এই দুদিনৰ ভিতৰত কোনোবা যদি আহিব বিচাৰে আপোনালোকক আমাৰ লগত যোগাযোগ কৰিব পাৰিব খালি ফোনটো চাব যে অলপমান হিচাপত কৰে মানে ৰাতিপুৱা 5টাতে কৰি নিদিব বা 4টাতে কৰি নিদিব সেইটো অলপ চাব 11টা মান বজাৰ পৰা ফোনটো কৰিব চেষ্টা কৰিব আপোনালোকে আৰু ৰাতি বা মিছ কল থাকিলে আমি নিজে কল বেক কৰিম আপোনালোকক সেইটো টেনশ্যন নল'ব খালি ফোন কৰিলে দুটা নম্বৰ আপোনালোকে সেভ কৰি থৈ দিব ঠিক আছে আৰু এতিয়া আমাৰ এই বেচটোত আপোনালোকে যদি জয়েন হ'ব বিচাৰে এই আজি কালিৰ ভিতৰতে জয়েন হ'ব পাৰিব ঠিক আছে আৰু তাৰপিছত আকৌ নৱেম্বৰ শেষৰ ফালে নৱেম্বৰ 25 এনেকুৱা মানলৈ চাগে আমাৰ নতুন আৰু এটা বেটচ আহিব গৈ আছে 20 তাৰিখ বা 25-22 এনেকুৱা মানৰ পৰা এটা নতুন বেটচ আহিব গৈ আছে এইটো বিষয় আমি জনাম আগন্তুক দিনলৈ তো এতিয়া আমি যদি আহোঁ পৰীক্ষালৈ কিমান দিন আছে আমাৰ 60 দিন 60 ডেজ আছে 60 ডেজ 2 মাহ আমাৰ এই 2 মাহত কি কি কৰিব প্ৰথম কথা হ'ল আপোনালোকৰ ল'ৰা ছোৱালী যদি নেওতাখন মুখস্থ নাই পূৰণ নেওতা মাল্টিপ্লিকেশ্যন টেবল ঠিক আছে মাল্টিপ্লিকেশ্যন টেবল পূৰণ নেওতাখন যদি মুখস্থ নাই তেতিয়াহ'লে আপোনালোকে পূৰণ নেওতাখন মুখস্থ কৰাওক 1 পৰা 20 লৈকে মাল্টিপ্লিকেশ্যন টেবলখন আপোনালোকে মুখস্থ কৰাই দিয়ক 1 পৰা 20 লৈকে মাল্টিপ্লিকেশ্যন টেবল পূৰণ নেওতাখন মুখস্থ কৰাওক আপোনালোকে ঠিক আছে সেই নেওতাখন বহুত বেছি গুৰুত্বপূৰ্ণ বহুত বেছি ইম্পৰ্টেন্ট হয় এইখন বহুত দৰকাৰ হ'ব পূৰণ নেওতাখন আপোনাৰ ঠিক আছে সেইটো এটা বস্তু তাৰ পিছত আপোনাৰ দ্বিতীয় কামটো হ'ব এটা ষ্ট্ৰিক্ট টাইম টেবল বনাও যেটা ল'ৰাজনে উঠিব কেতিয়া ছোৱালীজনী উঠিব কেতিয়া তাৰ পিছত পঢ়িব কেতিয়া আমি সদায় পঢ়িব লাগিব পাহাৰ এটা বগাব হলে যেনেকৈ মানুহে এটা এটা খোজ দি এটা ডাঙৰ পাহাৰ এটা বগাই যায় মাউণ্ট এভাৰেষ্টখন কেনেকৈ বগায় বিশ্বৰ সৰ্ববৃহৎ পাহাৰ যিখন এটা এটা খোজ দি ওপৰত উঠি পেলাই যায় মানুহে তেতিয়াহে মাউণ্ট এভাৰেষ্ট মানে বগাব পাৰে যদি আপোনালোকে সদায় ল'ৰা ছোৱালী নপঢ়ে তেতিয়া কিন্তু ল'ৰা ছোৱালী সিট নাপাব আপোনালোকৰ ল'ৰা ছোৱালী সিট নাপাব যদি আপোনালোকৰ ল'ৰা ছোৱালী সদায় নপঢ়ে সদায় দৈনিক পঢ়িব লাগিব ডেইলি যদি 3 ঘণ্টা ডেইলি পঢ়ে 3 ঘণ্টা ডেইলি পঢ়িব লাগিব ডেইলি 4 ঘণ্টা যদি পঢ়ে একেটা সময় ডেইলি 4 ঘণ্টা পঢ়িব লাগিব ডেইলি আপোনাৰ সেই টাইম টেবলটো আপোনালোকে মেইনটেইন কৰিব লাগিব 2 নম্বৰ পইণ্ট মই সেইটোৱে ক'ম আপোনাক 3 নম্বৰ পইণ্ট স্যাৰ মোৰ ল'ৰাটোৱে বা ছোৱালীজনী মেথছ ইমান নোৱাৰে মেথছ ইমান নাজানে মেথছত ইমান ভাল নহয় বা মোৰ ল'ৰা বা ছোৱালীজনী মেথছত বহুত ভাল বা বহুত ভাল যিয়ে হওক যেনেকৈ হওক ল'ৰা ছোৱালী ভাল বেয়া যিয়ে হওক যদি এই 2 মাহ পঢ়া নাই এই 2 মাহ প্ৰেক্টিছ কৰা নাই এই 2 মাহ যদি নৱোদয় বস্তুখিনি কিতাপখন যদি ভালকৈ চোৱা নাই এটা এটা কুৱেশ্যন যদি ভালকৈ প্ৰেক্টিছ কৰা নাই তেতিয়া কিন্তু নহ'ব তেতিয়া কিন্তু নোৱাৰিব আপোনালোকৰ ল'ৰা ছোৱালী তেতিয়া কিন্তু নোৱাৰিব তেতিয়া কিন্তু নহ'ব সেই কথাটো মই এতিয়া কৈ দিছোঁ যিমানে ভাল ষ্টুডেণ্ট দেখিছোঁ এই 2 মাহ এই 1 মাহ যদি ভালকৈ নপঢ়ে নহয় তেতিয়া কিন্তু সিটটো নাপায় সেইটো আমি দেখি আহিছোঁ ষ্টুডেণ্টক গম পালে না সেই বস্তুটো আমি দেখি আহিছোঁ তো সেইকাৰণে আপোনালোকক মই সেইটো কথাই ক'ম যে আপোনালোকে ল'ৰা ছোৱালী কি কৰিব ভালকৈ এই কিদিন এটা নিৰ্দিষ্ট সময়ত 4 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টাকৈ পঢ়াত লগাওক ঠিক আছে ৰাতিপুৱা সোনকালে উঠক সেইখিনি কাম কৰক মই এটা টাইম টেবুলৰ সময় তালিকাৰ এটা টাইম টেবুলৰ ভিডিও দিয়া আছে আপোনালোকে সেই ভিডিওটো চাব পাৰে ঠিক আছে তাৰপিছত আপোনাক আৰু এটা মই ক'ম আপোনালোকে কিন্তু ল'ৰা ছোৱালীক অলপ শাসন কৰিব লাগিব শাসন মানে আপুনি এতিয়া ল'ৰা বা ছোৱালীজনী মা মই খেলিব যাওঁ ওলাই দৌৰি গুচি গ'লগে সেইটো যাতে আপুনি বন্ধ কৰে
কাৰণ বেলেগ ষ্টুডেণ্ট কিজনে কিন্তু পৰীক্ষা দিয়া নাই ষ্টুডেণ্টছ তোমাৰ লগৰ ল'ৰা বা ছোৱালী তাহাঁতে কিন্তু পৰীক্ষা দিয়া নাই নবোদয় পৰীক্ষাটো তুমিহে দিছা তুমিহে এনেকৈ প্ৰস্তুতি কৰি আছা কিন্তু তোমাৰ লগৰবিলাকে কিন্তু দিয়া নাই সেই কথাটো মনত ৰাখিবা দেই তোমালোকে হা তো সেইকাৰণে খেলা ধূলা হৈ থাকিব এই 60 দিন কিন্তু তুমি ভালকৈ সময় দিয়া 3 নম্বৰ কথাটো তাৰপিছত 4 নম্বৰ কথাটো হ'ল যে আপোনাৰ ষ্টুডেণ্টজনে এতিয়া যদি আপোনালোকৰ ল'ৰা ছোৱালী মোবাইল টিপে বা গেম খেলে সেইখিনি কিন্তু বন্ধ কৰা আপোনালোকে সেই বস্তুখিনি বন্ধ কৰক মোবাইলটো আলমাৰি তলাৰ মাৰি ভৰাই থৈ দিয়ক ঠিক আছে এতিয়া ঠিক আছে সেইখিনি কাম কৰক আমাৰ ভিডিঅ'সমূহ চাওক বা আমাৰ ক্লাছ কৰিছে যদি আমাৰ ক্লাছসমূহ চাওক ৰেকৰ্ডিং চাওক ভালকৈ বস্তুবিলাক চাওক এতিয়া আৰু এটা বস্তু এতিয়া কিতাপখন পঢ়িলে মই সাধাৰণতে অসমীয়া মিডিয়ামৰ কাৰণে জিবিডি কিতাপখন কৈ থাকোঁ এই কিতাপখন পঢ়িলে যেনিবা ঠিক আছে এই কিতাপখন পঢ়িলে গোটেইখিনি হ'ল আকৌ পঢ়া তোমালোকে আকৌ 2-3 বাৰকৈ পঢ়া আমাৰ কিছুমান ষ্টুডেণ্টক দেখিছোঁ যে 5 বাৰ 10 বাৰকৈ পঢ়া দেখি আছোঁ আমি এই কিতাপখন তোমাৰ ঠিক আছে যদি ইংলিছ মিডিয়ামৰ তুমি ইংলিছ মিডিয়ামৰ কিতাপখন শেষ কৰা তুমি বেলেগ কিতাপ যদি লৈছা কিতাপখন তুমি পঢ়ি পঢ়ি শেষ কৰি দিয়া তুমি কিতাপখন পঢ়ি পঢ়ি শেষ কৰি দিয়া তুমি ঠিক আছে এতিয়া লাহেকৈ আমি OMR চিট তোমালোকক শিকাম OMR চিটো প্ৰেক্টিছ কৰিব লাগিব OMR চিটখিনিও জানিব লাগিব তোমালোকৰ কি হয় কি নহয় কেনেকুৱা বস্তু হয় তোমালোকৰ এতিয়া সেইখিনিও তোমালোকে এতিয়া পাৰিব লাগিব সেইখিনিও জানিব লাগিব সেই কামটো তোমালোকে এটা এটা নিৰ্দিষ্ট সময়ত তোমালোকে কৰিব লাগিব কিন্তু ঠিক আছে তাৰপিছত এতিয়া তোমালোকৰ যেনিবা মেথছৰ 12টা চেপ্টাৰ আছে সেই 12টা চেপ্টাৰ তোমালোকে লিষ্টটো বনাই লোৱা যেনিবা এই 12টা চেপ্টাৰ আছে ঠিক আছে টোটেল আমাৰ 12টা চেপ্টাৰ আছে ওকে এটা তোমালোকে 12টাৰ ভিতৰত 5টা মই বহুত ভালকৈ জানো 3টা মই অলপ খেলিমেলিকৈ জানো ঠিক আছে এইফালে বাকি 4টা মই একোৱে নাজানো বাকি 4টা মই একোৱে নাজানো ঠিক আছে কি কৰা দেখা যায় এই যিকেইটা 5টা চেপ্টাৰ তোমালোকে জানা এই 5টা চেপ্টাৰ খুব প্ৰেক্টিছ কৰি থাকা এই নাজানাটো একেবাৰে নোচোৱা এই জানাটো মাজে মাজে কেতিয়াবা চোৱা এই পাৰাকেইটাকে মানে উৰা ঘূৰা মুখস্থ কৰি পেলোৱা প্ৰশ্নকেইটা প্ৰেক্টিছ কৰি কৰি তোমালোকৰ এতিয়া সেইটো নকৰিবা জানাকেইটা ঠিকে আছে অ'কে মই নাজানাটোক চাওঁ সৰি মই জানাকেইটা ঠিকে আছে মই যিটো অলপ অলপ খেলি মেলি হৈ আছে এই 3টা যেনিবা বা যেটা আছে সেই বস্তুটো কৰা তোমালোকে 12টা চেপ্টাৰ নাম লিখি লোৱা তোমালোকৰ ঠিক আছে মই যেনেকৈ তোমালোকক শিকাইছোঁ বস্তুখিনি আমাৰ ক্লাছত যিখিনি দেখুওৱা গৈছে সেইখিনি তোমালোকে লিষ্টটো বনাই লোৱা লিষ্টটো বনাই হোৱাৰ পিছত তোমালোকে কি কৰিবা মই যিকেইটা পাৰোঁ মই যিকেইটা জানো জানাকেইটা এফালে নামটো লিখা ঠিক আছে এটা ছাইডত তোমালোকে নামটো লিখা এটা ছাইডত জানাকেইটা নামটো লিখা 5টা মই ইয়াত জানো 3টা মই অলপ অলপ জানো এই জানাকেইটা প্ৰেক্টিছ কৰিলে খতম হৈ গ'ল ঠিক আছে তাৰপিছত নাজানাকেইটা অলপ অলপ খেলিমেলি লাগি থকাকেইটা ঠিক কৰা এইকেইটাক তোমালোকে জানালৈ কনভাৰ্ট কৰি দিয়া এই নাজানাকেইটাক জানালৈ কনভাৰ্ট কৰি দিয়া তাৰপিছত একেবাৰে নাজানা যিকেইটা 4টা চেপ্টাৰ আছে এই নাজানাকেইটাৰ লগত লাগা এতিয়া ঠিক আছে এইখিনি কৰি থকা সময়ত এইকেইটা অলপ অলপ সময় দিয়া এই নাজানা 4টা সময় দিয়া তুমি ঠিক আছে এই নাজানা তুমি 4টা সময় দিয়া তুমি হা এই 4টা সময় দিয়া ঠিক আছে এইকেইটাক তুমি কি কৰিবা এইকেইটা সময় দিয়া তুমি নাজানা এই 4টা ঠিক আছে এই নাজানা এই 4টাক তুমি সময় দিয়া এই নাজানাকেইটাকো তুমি কি কৰি পেলা প্ৰথমতে অলপ অলপ জানা লোৱা না আকৌ অলপ অলপ জানাবা তুমি ফুল জানা কৰি পেলা তুমি সেই বস্তুটো কৰা তুমি সেই বস্তুটো কৰা তুমি লিখিব লাগিব এতিয়া তুমি যিকেইটা নাজানা সেইকেইটা তুমি লিখি থৈ দিয়া মই এইকেইটা কিতাপ অলপ খেলিমেলি লাগে মোৰ এই টপিককেইটা অলপ খেলিমেলি লাগে এই বস্তুটো ওলাওঁতে মোৰ অলপ খেলিমেলি লাগে এই বস্তুটো ওলাওঁতে মোৰ খেলিমেলি লাগে সেইটো তুমি কৰিব লাগিব তেতিয়াহে তোমাৰ হ'ব গম পালানে তুমি এটা যদি নকৰাই তুমি সেই বস্তুখিনি যদি নকৰাই তেতিয়াহ'লে তুমি কিন্তু নোৱাৰিবা দেই ষ্টুডেণ্টছ সেইখিনি তুমি কৰিবই লাগিব এতিয়া তুমি নিজে জানিব লাগিব মই কোনটো বস্তু নাজানো মই কোনটো বস্তু জানো সেইকেইটা বস্তু তুমি নিজে জানিব লাগিব সেই বস্তুকেইটা তুমি নিজে সতৰ্ক হ'ব লাগিব কিন্তু ষ্টুডেণ্টছ আৰু এতিয়া অসমীয়াৰ কাৰণে মই এটা কথাই কৈ থাকোঁ তোমালোকে কি কৰিবা ক্লাছ 6ৰ 5ৰ 4ৰ 7ৰ অসমীয়া কিতাপখন পঢ়া স্কুলত পঢ়ি ৰিডিং দি দিয়া তাৰপিছত আকৌ তুমি দ্বিতীয়বাৰ পঢ়া শব্দ অৰ্থবিলাক চোৱা বিপৰীত শব্দ চোৱা সমাৰ্থক শব্দ চোৱা কি হ'ব তাৰপিছত তুমি কি চাবা তাৰপিছত তুমি চাবা যে যিখিনি বস্তু তোমাৰ এতিয়া পৰীক্ষাত লাগিব মানে কি লাগিব আমাৰ অনুচ্ছেদবিলাক সেই অনুচ্ছেদবিলাকো চোৱা তুমি অনুচ্ছেদবিলাকো পঢ়া তুমি সেইখিনি প্ৰেক্টিছ কৰা তুমি সেইখিনি কৰিলে তোমাৰ হ'ব তাৰপিছত তুমি কি কৰিবা মেণ্টেল এবিলিটি আমাৰ ক্লাছৰ ৰেকৰ্ডিং ইউটিউবত দি থৈ দিয়া আছে বহুতখিনি লাইভ ক্লাছ মেণ্টেল এবিলিটি থাকে আমাৰ এইখিনি দি থৈ দিয়া আছে সেইবিলাক চোৱা প্ৰশ্নবিলাক চোৱা ছবিবিলাক চোৱা ধৈৰ্য ধৰি চোৱা ছবিবিলাক লাহে লাহে এটা এটা কৰি চাব লাগিব ধৈৰ্য ধৰি তুমি ছবিবিলাক চাব লাগিব তেতিয়াহে তোমাৰ আনচাৰটো হ'ব এনেই নহ'লে আৰু উৰাই ঘূৰা ওপৰৰ পৰা চাই থ'লে তোমাৰ নহ'ব আৰু কিতাপত কেতিয়াও দাগ নিদিবা দেই কিতাপত কেতিয়াও আঁচ টানি বা আঁকি মেলি একো নিদিবা তোমালোকে সেই কামখিনি কৰিব লাগিব তেতিয়াহে তুমি গম পাবা যে মই কোনখিনিত ভুল হৈ আছে মই কোনখিনিত এতিয়া ক্ৰিকেট যেতিয়া খেলে প্লেয়াৰজনে মই 6টো এনেকৈ মাৰিলে সোনকালে 6টো যায়
খালি এনেকে মাৰিলে কিন্তু মই 6টো নাযায়, আউটহে হৈ যাম মই তাত। এতিয়া প্লেয়াৰজনে কি কৰে, মই এনেকে এতিয়া এনেকে মাৰাৰ প্ৰেক্টিচ কৰি থাকে জানানে, সেইফালে মাৰাৰ প্ৰেক্টিচ কৰি থাকে এতিয়া, কাৰণ মই এই চিধাকে মাৰিব পাৰিমেই। তোমালোকে যদি এনি টাইম চিধাই মাৰি থাকা, এতিয়া এইফালে অহা যিকেইটা বল আহিব সেইকেইটা কি কেনেকে চিধাকে মাৰিবা, আকৌ আউটে হৈ যাবা তুমি। সেইকাৰণে সেই কামটো তোমালোকে কৰিব লাগিব। কিন্তু মই যিটো ক'লো এতিয়া, নাজানা বনোৱা বস্তু লিষ্টটো বনোৱা, জানা বস্তু লিষ্টটো বনোৱা, অলপ অলপ জানা লিষ্ট বনোৱা তোমালোকে, সেই কামটো কিন্তু কৰা দেই ষ্টুডেণ্টছ, তেতিয়াহে তুমি ছাকচেছ হ'ব পাৰিবা নবোদয় এণ্ট্ৰেন্সত। কিন্তু এইটো কৈ দিছো মই, OMR চিটখন আমি যেতিয়া শিকাম, OMR চিট মই এই দুদিনৰ পিছতে শিকাই আছো তোমালোকক, ঠিক আছে। 14 তাৰিখ মানে OMR চিটখন মই শিকাই আছো তোমালোকক লাইভ ক্লাছৰ ৰাতি। সেই OMR চিটখন তোমালোকে প্ৰেক্টিচ কৰা, OMR চিটখন তোমালোকে বস্তুখিনি কৰা। OMR চিট কৰিলেহে পৰীক্ষাত খেলি মেলি নহ'ব, নহ'লে আৰু গোটেইখিনি কৰি দিলা তুমি, গোটেইখিনি কৰাৰ পিছত তুমি OMR চিটত যেনিবা ভুল কৰি থৈ আহিলা, খতম, তোমাৰ খতম, পৰীক্ষা খতম, গম পালা। এটা ডায়লগ আছে না, খতম টাটা বাই বাই গুড বাই, সেইটো হৈ যাব তোমালোকৰ, গম পালা। সেই বস্তুটো তুমি OMR চিটখন ঠিক কৰিব লাগিব, আমি শিকাম। মই বহুতকেইটা ভিডিঅ' অলৰেডি OMR চিটৰ দি থৈ দিয়া আছে, ইতিমধ্যে তোমাৰ ইউটিউবত চাবা বস্তুবিলাক, বিভিন্ন প্ৰকাৰৰ OMR চিট 7টা 8টা মান ভিডিঅ' দিয়া আছে তোমাৰ, সেইখিনি চাই শিকা। মই দি আছো, অহাকালি লাইভ ক্লাছত তোমালোকক OMR চিট দেখাই আছো, OMR চিট প্ৰেক্টিচ কৰাই আছো তোমালোকক, গম পালা। সেইখিনি কাম তোমালোকে কৰিব লাগিব, কিন্তু নিজে প্ৰেক্টিচ কৰিব লাগিব। মুখস্থ মাৰা যদি অভ্যাস আছে বাদ দিয়া, আজি এৰি দিয়া মুখস্থ মাৰা অভ্যাস, মুখস্থ মাৰা হেবিট আজি এৰি দিয়া, নহ'লে নহ'ব কিন্তু। নেহি হৈগা ৰে বাবুয়া, নেহি হৈগা কিন্তু মুখস্থ মাৰি থাকিলে। এই নবোদয় এণ্ট্ৰেন্সটো মুখস্থ মাৰা পৰীক্ষা নহয় তোমালোকৰ, গম পালা ষ্টুডেণ্টছ। সেইটো মনত এতিয়া ভৰাই লোৱা, অ'কে ষ্টুডেণ্টছ। আৰু তোমালোকৰ এতিয়া এটা বহুত বেয়া স্বভাৱ আছে, লগৰটো মাতিব আহিলে গুচি যোৱাগে, তোমালোকে দৌৰি যোৱাগে, অমুকৰ ঘৰত কিবা আজি খানা এটা আছে তাত গুচি গ'লাগে, অমুকে মাতিব আহিলে, অমুকৰ কাৰোবাৰ ঘৰত আলহী আহিছে তুমি গৈ পেলাই তাত হাজিৰ, কাৰোবাৰ ঘৰত বিয়া আছে তুমি তাত গৈ পেলাই খেলি আছাগে। সেইবিলাক যদি কৰি থাকা তুমি কিন্তু তোমাৰ বাকী অন্য ষ্টুডেণ্টে ৰাতিপুৱা 3টা বজাত আমাৰ ষ্টুডেণ্টে উঠি পেলাই পঢ়ি আছে, তোমাৰ 3টা বজাত উঠি পেলাই ৰাতি 11:30লৈকে পঢ়ে। মই চাগে তেনেকে জীৱনত পঢ়াই নাই চাগে, গম পাইছেনে। ইমান কষ্ট মই নিজেও কেতিয়াও কৰা নাই চাগে, মই সেইটোৱে ভাবো বা ইমান কষ্ট কৰি আছে ষ্টুডেণ্টে। সেই ষ্টুডেণ্টে কিন্তু চিট লৈ গুচি যাবগে তোমাৰ, গম পালা। সেই ষ্টুডেণ্টে কিন্তু চিট লৈ গুচি যাবগে তোমালোকৰ, গম পালানে। তোমালোকে কিন্তু কি কৰিব লাগিব, কষ্ট কৰা, ৰাতিপুৱা উঠা, ৰাতি পঢ়া, ভালকে সোনকালে পঢ়া, সেই পঢ়া কামটো কৰিব লাগিব। এতিয়া ঘৰত আলহী আহিব পাৰে, ঘৰত মানুহ আহিব পাৰে, পঢ়ি থাকিলে তোমাক কোনেও কেতিয়াও ডিষ্টাৰ্ব নিদিয়ে, কোনেও কেতিয়াও তোমাক দিগদাৰি নিদিয়ে। ল'ৰা বা ছোৱালীজনী ঘৰত যেতিয়া পঢ়ি থাকিব, মাকে দেউতাকে কোনেও ঘৰত যিমান মানুহ থাকে কোনেও ডিষ্টাৰ্ব নিদিয়ে, খালি তুমি পঢ়িব লাগিব। তোমাৰ মা দেউতাই তোমাৰ পৰা পঢ়াটো বিচাৰিছে, তোমাৰ মা দেউতাই তোমাক চেষ্টা কৰাটো বিচাৰিছে, তুমি নবোদয় চিট পোৱাটো দ্বিতীয় কথা, তুমি চেষ্টা কৰি পেলাই ভালকে পৰীক্ষাটো দিয়া, যাতে তুমি পৰীক্ষা হলৰ পৰা যেতিয়া ওলাই আহিবা হাঁহি হাঁহি তুমি ওলাই আহিব লাগিব, এনেকে দাঁত উলিয়াই হাঁহি পেলাই মোক ফটো এটা দিব পাৰিব লাগিব তোমালোকে, গম পালা। ছাৰ মোৰ পৰীক্ষাটো ভাল হৈছে, ফটো এটা তোমালোকে মোক হাঁহি পেলাই দিব পাৰিব লাগিব। তোমালোকৰ স্মাইল, হাঁহিটোতে মই গম পাই যাম যে ল'ৰা বা ছোৱালীজনী কোনে পৰীক্ষা ভালকে দিছে, কোনে ভালকে পঢ়িছে, মই গম পাই যাম তোমালোকক, গম পালা। সেইখিনি কৰা দেই, নিজক কেতিয়াও ফাঁকি নিদিবা, মা দেউতাক কেতিয়াও ফাঁকি নিদিবা তোমালোকে দেই, সেইখিনি কাম তোমালোকে কৰিবা। অ'কে ষ্টুডেণ্টছ, আশা কৰিছো সকলোৱে বুজি পালা বস্তুখিনি, আৰু ভালকে পঢ়িলে নিশ্চয় ভাল হ'ব তোমালোকৰ। এইকেইটা দিন ভালকে তোমালোকে ব্যৱহাৰ কৰা, এইকেইটা দিন বিহু, ৰাস, তাৰপিছত তোমাৰ নতুন বছৰ, পিকনিক, চব ত্যাগ কৰা, কুছ পানে কে লিয়ে কুছ খোনা ভি পড়তা হে, সেইটো ডায়লগ ব্যৱহাৰ কৰা জীৱনত। কিবা এটা পাব হলে কিবা হেৰাব লাগিব তুমি। এতিয়া এই বছৰ তুমি বিহুটো বাদ দিয়া, ৰাস বাদ দিয়া, তুমি পিকনিক বাদ দিয়া, বাৰ্থডে বাদ দিয়া, নতুন বছৰ বাদ দিয়া, এইখিনি যদি ত্যাগ কৰিছা তুমি নিশ্চয় তুমি সফল হ'ব পাৰিবা, নবোদয় এণ্ট্ৰেন্সত হ'লেও বা জীৱনত ভালকে সফল হ'ব পাৰিবা, মই সেইটোৱে ক'লো তোমালোকক। অ'কে, আৰু তাৰপিছত তোমালোকৰ মেইন এটা বস্তু, এতিয়া ছাৰ মোৰ সময় বেছিকে নাই, মই পঢ়া নাই একো, ছাৰ মোৰ সময় নাই, এতিয়া মই কিতাপে অনা নাই, ছাৰ মোৰ এতিয়া সময় বেছি নাই, মই নবোদয় কি আহিব সেয়াই নাজানো, যদি তেনেকুৱা লেভেলত তুমি আছা, আৰু যদি কোনোবা আছে ছাৰ মই এতিয়া চব পঢ়ি খতম, মোৰ হৈ যাব, এতিয়া নপঢ়িলেও হ'ব, তেনেকুৱা লেভেলত যদি আছা, ছাৰ মই অলপ অলপ পঢ়ি আছো, ইমানকেও হোৱা নাই, ইমানকেও পাৰা নাই, কি কৰা যায়, যদি সেই লেভেলতো যদি আছা, তুমি যিয়ে লেভেলত নাথাকা, যদি এই 60 দিন, এই 2 মাহ ভালকে পঢ়িছা, তুমি পৰীক্ষা হলৰ পৰা দাঁত উলিয়াই আহিব পাৰিবা। সেই গেৰেণ্টিটো মই আজি তোমালোকক দিছো, এই ভিডিঅ'টো থৈ দি দিছো মই। যদি এই 2 মাহ ভালকে পঢ়িছা, তুমি কষ্ট কৰিছা, নিজক 5 ঘণ্টা 6 ঘণ্টা
নথগুৱাকে মন দি মা দেউতাক ফাঁকি নামাৰাকে যদি পঢ়িছা তুমি খেলিমেলি নকৰাকে মন দি ভালকে কষ্ট কৰি পঢ়িছা পৰীক্ষা হলৰ পৰা কিন্তু তুমি দাঁত উলিয়াই উলিয়াই আহিব পাৰিবা সেই গ্যাৰান্টি মই তোমাক দিছো পৰীক্ষা হলৰ পৰা তুমি দাঁত উলিয়াই পেলাই আহিব পাৰিবা গম পাইছানে সেই কামটো যদি কৰিছা তোমালোকে ঠিক আছে সেইখিনি কৰা ভালকে নিশ্চয় বহুত ভাল হ'ব আৰু ভালকে প্ৰেক্টিস কৰিলে কিয় নহব তোমালোকে বহুত ভালকে হ'ব হা ষ্টুডেন্টস ঠিক আছে মই এইখিনি আছিল তোমালোকক মোৰ ফালৰ পৰা ক'বলগীয়া যিমানখিনি পাৰো তোমালোকক আমি গাইড কৰি গৈ আছো আগৰ দিনলৈ আৰু যিমানখিনি পাৰো আমি গাইড কৰিম তোমালোকৰ পৰা অলপ সহায় লাগিব তোমালোকৰ বন্ধু বৰ্গসকলক আমাৰ ইউটিউব চেনেলটো বিষয় জনাই দিবা কোনবা যে ভাইটি ভন্টি আছে প্লিজ এইখিনি বিষয় অলপমান জনাবা তোমালোকে আৰু বৰ্তমান আমাৰ এই 10 নৱেম্বৰৰ পৰা যেটো ক্লাস ষ্টাৰ্ট হৈছে মাত্ৰ 2 দিন ক্লাস গৈছে যদি কোনবাই ক্লাস ল'ব বিচাৰে এই ক্লাসসমূহত জয়েন কৰিব পাৰিব আপোনালোকে ঠিক আছে আৰু আমাৰ নৱেম্বৰ আৰু এটা বেচ আহিছে কোনবা যদি আৰু উৎসুক আছে নৱেম্বৰ হে 20 তাৰিখৰ পিছৰ বেচটো জয়েন কৰিব পাৰে যদি কালি পৰহি ভিতৰত জয়েন কৰিব বিচাৰে তেতিয়ালে এই 10 নৱেম্বৰ বেচটো আহক আপোনালোকে দেৰি নকৰিব ঠিক আছে সেইখিনি আছিল মোৰ ফালৰ পৰা সেইখিনি মই কলো ভালকে পঢ়ক নিশ্চয় বিৰাট ভাল হ'ব ধন্যবাদ সকলোকে আৰু আশা কৰিছো সকলোৱে যাতে ভালকে পঢ়ে নিজৰ সপোনটো পূৰণ কৰিব পাৰে আৰু সেইখিনি আছিল ধন্যবাদ